Hello everyone, welcome to my channel. আজি দশম শ্ৰেণীৰ ফাৰ্ষ্ট ফ্লাইট পাঠ্যপুথিৰ অন্তৰ্গত এনিমেলছ পয়েমটো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আলোচনা কৰিবলৈ লৈছোঁ। এনিমেলছ পয়েমটোৰ লেখক ৱাল্ট হুইটমেন। তেওঁ এজন প্ৰখ্যাত আমেৰিকান কবি। তেখেতৰ বিখ্যাত কাব্যগ্ৰন্থ লিভছ অফ গ্ৰাছৰ এটা দীঘল কবিতা ছংছ অফ মাইছেল্ফ, ইয়াৰ পৰা এনিমেলছ পয়েমটো তুলি অনা হৈছে। কবিতাটোত কবিয়ে মানুহ আৰু জীৱ জন্তুৰ মাজত তুলনা কৰি পাৰ্থক্যসমূহ উল্লেখ কৰিছে। তেখেতে মানুহৰ মাজত থকা অসৎ গুণ আৰু কুপ্ৰবৃত্তিবোৰ দেখুৱাই দিছে, যিবিলাক জীৱ জন্তুৰ মাজত নাই। সেইকাৰণে কবিয়ে জীৱ জন্তুক প্ৰশংসা কৰিছে আৰু সিহঁতৰ মাজলৈ উভতি যাব খুজিছে। এনিমেলছ কবিতাটোৰ আৰম্ভণিতে লিখিছে, The poet tells us that he feels more at home with animals than humans, whom he finds complicated and false. কবিয়ে কৈছে যে তেওঁ মানুহতকৈ জীৱ জন্তুৰ লগতহে বেছি সহজ অনুভৱ কৰে। ফিলছ মোৰ এট হোম, মানুহক তেওঁ জটিল আৰু ভুৱা ৰূপত পাইছে। এতিয়া মূল কবিতাটোলৈ আহোঁ। I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. Placid means শান্ত, ধীৰ, calm বা peaceful. Self-contained means আত্মসংযত। কবি ইয়াত কৈছে তেওঁ মানুহৰ পৰা আঁতৰি আহিব খোজে। Turn away from humans. আৰু তেওঁ এনিমেলছৰ লগত বাস কৰিব খোজে। You want to move towards animals. I stand and look at them long and long. কবিয়ে থিয় হৈ জীৱ জন্তুৰ ফালে বহু সময় লাগি চাই থাকে। কবিয়ে পিছৰ স্তৱকত জীৱ জন্তুৰ সপক্ষে মুঠ 6টা কাৰণ দৰ্শাইছে, যি কাৰণে তেওঁ জীৱ জন্তুক পচন্দ কৰিছে। এই কাৰণকেইটাই জীৱ জন্তু আৰু মানুহৰ মাজত পাৰ্থক্য দেখুৱাইছে। They do not sweat and whine about their condition. Sweat and whine means complain, ওজৰ আপত্তি দৰ্শোৱা। Sweat means work hard, কষ্ট কৰা বা ঘাম ওলোৱা বুজায়। ইয়াত মানুহে জীৱন ধাৰণৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা হয় আৰু ইটো সিটো সমস্যা, অভাৱ, অৱস্থা আদিৰ কাৰণে অভিযোগ কৰি থাকে। বিপৰীতে জীৱ জন্তুৱে ইমান কষ্ট নকৰে আৰু নিজৰ অৱস্থাটোক লৈ সিহঁতে কমপ্লেইন নকৰে। They do not lie awake in the dark and weep for their sins. Dark means night বা নিশা, weep means cry বা কন্দা, sin means পাপ, wrongdoing. They do not lie awake in the dark. মানুহে পাপ কৰ্ম কৰি অনুতাপত দগ্ধ হয়, অৰ্থাৎ তেওঁলোকে দুশ্চিন্তাত ৰাতি উজাগৰে থাকে, কিন্তু জীৱ জন্তুৱে পাপ কৰ্ম নকৰে আৰু ৰাতি হাড়ে থাকি কান্দি নাথাকে। They do not make me sick discussing their duty to God. ভগৱানৰ প্ৰতি কৰ্তব্যৰ কথা আলোচনা কৰি সিহঁতে কবিক অতিষ্ঠ কৰি নতুলে। Sick means ৰুগ্ন। ইয়াত বিৰক্ত বা অতিষ্ঠ হোৱা বুজাইছে। ভগৱানক কেনেদৰে পূজা অৰ্চনা বা ভক্তি কৰিব লাগে, এই কথা মানুহে নিতৌ আলোচনা কৰি থাকে, যিটো কাম জীৱ জন্তুৱে নকৰে। No one is dissatisfied. Not one is demented with the mania of owning things. এইটো চতুৰ্থ কাৰণ দেখাইছে। Dissatisfied means অসন্তুষ্ট, demented মানে পাগল, বলিয়া, suffering from mental illness. Mania means অস্বাভাৱিক আকাংক্ষা. Owning things means বস্তু বা সামগ্ৰী নিজৰ কৰি লোৱা। কোনো জীৱ জন্তুৱে অসন্তুষ্ট নহয়। No one is dissatisfied.
nor one is demented with the mania of owning things. কোনোবা মানুহৰ দৰে কোনো বস্তু বা বিলাস সামগ্ৰী ক্ৰয় কৰি নিজৰ কৰি লোৱাৰ কোনো উন্মাদনা বা বলিয়ালি জীৱ-জন্তুৰ নাই। Mania of owning things. পঞ্চমটো কাৰণ দেখুৱাইছে পাৰ্থক্য। No one kneels to another, nor to his kind, that lived thousands of years ago. Kneel means to bend down and pray. আঁঠুলোৱা। কোনো এটা জীৱ-জন্তুৱে অন্য এটাৰ সন্মুখত আঁঠুলৈ প্ৰাৰ্থনা নকৰে। No one kneels to another. Nor to his kind that lived thousands of years ago. অথবা কোনো জন্তুৱে বহু বছৰ পূৰ্বে বাস কৰা তাৰ প্ৰজাতিৰ পূৰ্বজসকলৰ প্ৰতিও কোনো ধৰণে আঁঠুলৈ শ্ৰদ্ধা প্ৰদৰ্শন নকৰে। অন্যহাতে মানুহে পূৰ্বপুৰুষৰ ফটো সন্মুখত লৈ ধূপ দীপ জ্বলাই পূজা অৰ্চনা কৰে, বিভিন্ন দিৱস আৰু তিথি ইত্যাদি পালন কৰে। 6 নম্বৰ যিটো কাৰণ দেখুৱাইছে পাৰ্থক্য জীৱ-জন্তু আৰু মানুহৰ মাজত, সেইটো হৈছে not one is respectable or unhappy over the whole earth. জীৱ-জন্তুবিলাকৰ মাজত কোনো বেছি সন্মানজনক অথবা কোনো কম সন্মানজনক নহয়। Not one is respectable. অৰ্থাৎ সকলো জীৱ-জন্তু সমান, all are equal. Or unhappy over the whole earth. সমগ্ৰ পৃথিৱীতে কোনো এনিমেলছ অসুখী নহয়। জীৱ-জন্তুৰ এই 6টা গুণৰ প্ৰতি কবি আকৰ্ষিত। সেইকাৰণে তেওঁ জীৱ-জন্তুক পছন্দ কৰে। So they show their relations to me and I accept them. সেয়েহে এই গুণবিলাকৰ দ্বাৰা সিহঁতে কবিৰ লগত সম্পৰ্ক দেখুৱায় আৰু কবিয়ে সিহঁতক গ্ৰহণ কৰে। They bring me tokens of myself. They evince them plainly in their possession. Token means human qualities. মানৱীয় গুণাৱলী। মানৱীয় গুণবিলাক হৈছে কাইণ্ডনেছ, দয়া, ইনোচেন্স, নিৰ্দোষিতা, এবচেন্স অফ গ্ৰীড, লোভৰ অনুপস্থিতি মানে লোভহীনতা, অনেষ্টি, সততা, এইবিলাক হ'ল মানৱীয় গুণ। এইবিলাককে টোকেন্স অফ মাইছেল্ফ বুলি কৈছে। মানৱীয় গুণ, নিজৰে গুণ। এই গুণসমূহ যিকোনো এজন মানুহৰ গাত থকা উচিত। যিবিলাক গুণ জীৱ-জন্তুৰ ওচৰলৈ বৰ্তমান গুচি গৈছে। মানুহৰ মানৱীয় গুণসমূহকে জীৱ-জন্তুৱে ওলোটাই কবিৰ ওচৰলৈ লৈ আহিছে। They bring me tokens of myself. মানুহৰে গুণবিলাক জীৱ-জন্তুৱে লৈ আনিছে। They evince them. Evince means show বা reveal, লক্ষণ দেখুওৱা বা প্ৰকাশ কৰা। Evince them, সেই গুণবিলাক জীৱ-জন্তুৱে দেখুৱায় প্লেইনলি, স্পষ্টকৈ বা সৰলভাৱে in their possession, সিহঁতৰ অধিকাৰত থকা। সিহঁতৰ দখলত থকা যিবিলাক গুণ সেইবিলাক সিহঁতে স্পষ্টভাৱে দেখুৱায়। I wonder where they get those tokens. কবি আচৰিত হৈ ভাবিছে জীৱ-জন্তুৱে এই গুণসমূহ ক'ত পালে? যিবিলাক গুণ মানুহৰ গাত থাকিব লাগিছিল। Did I pass that way huge times ago? এনে হ'ব পাৰে নেকি যে বহু বছৰ পূৰ্বে মই সেই বাটে গৈছিলোঁ? অৰ্থাৎ কবিয়ে হয়তো মানৱ জাতিৰ আদিম যুগৰ কথা কৈছে, যেতিয়া মানুহৰ সৎগুণবোৰ আছিল। And negligently drop them. Negligently means অৱহেলাক্ৰমে। Drop them মানে এৰি থৈ আহিলোঁ বা পেলাই থৈ আহিলোঁ। আৰু অসাৱধানতাবশত এৰি থৈ আহিলোঁ। অসাৱধানতাৰ কাৰণে কবিয়ে সেই গুণবিলাক এৰি থৈ আহিলে। অৰ্থাৎ বহু বছৰ পূৰ্বে মানুহে এই গুণবোৰ লৈ কটাইছিল আৰু অৱহেলাক্ৰমে এৰি থৈ আহিল জীৱ-জন্তুৰ মাজত। কবিতাটোত কবিয়ে মূলতঃ কৈছে যে সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহ ক্ৰমাৎ জটিল হৈ আহিল আৰু সহজ সৰল গুণবিলাকৰ পৰিৱৰ্তে মানুহৰ লোভ, পাপ, প্ৰবঞ্চনা, নিষ্ঠুৰতা, মিথ্যাচাৰ আদি বাঢ়ি আহিল। আনহাতে জীৱ-জন্তুৰ গাত সহজ গুণবিলাক এতিয়াও আছে। সেইকাৰণে কবিয়ে জীৱ-জন্তুৰ মাজলৈ উভতি যাবলৈ ইচ্ছুক।
পিছৰ এটা খণ্ডত আমি এই কবিতাটোৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। Thanks to all. If you like my video, don't forget to like, share and subscribe my video.